গুড মৰ্ণিং ক্লাছ। আৰ্টিকুল আমি সিদিনাখন এটা ব্যৱহাৰ কৰাইছিলোঁ। আৰ্টিকুল আমি 1 নম্বৰ ব্যৱহাৰটো কৰাইছিলোঁ, আজি 2 নম্বৰ ব্যৱহাৰটো কৰাম। আমি 1 নম্বৰ ব্যৱহাৰটো লিখাইছিলোঁ কি আগতে জনা ব্যক্তি বা বস্তুক আঙুলিয়াই দিবলৈ আৰ্টিকুল দি ব্যৱহাৰ কৰোঁ, হয় নাই? আগতে জনা 1 নম্বৰ ব্যৱহাৰটো কি লিখিছিলোঁ? আগতে জনা বস্তু বা ব্যক্তিক আঙুলিয়াই দিবলৈ আৰ্টিকুল আমি দি ব্যৱহাৰ কৰোঁ। তাৰ উদাহৰণো এটা লিখাইছিলোঁ কি আগতে জনা বস্তু বা ব্যক্তিক আমি আৰ্টিকুল কি ব্যৱহাৰ কৰোঁ? দি ব্যৱহাৰ কৰোঁ। যেনে এক্সাম্পল মতে লিখাইছিলোঁ, দিছ ইজ দি বয় উই মেট য়েষ্টাৰডে। দিছ ইজ দি বয়, আমি এটা লিখাইছিলোঁ কি দিছ ইজ দি বয়, একটা এক্সাম্পল দিছিলোঁ কি দিছ ইজ দি বয়, দিছ ইজ দি বয় উই মেট yesterday. এইটো এক্সাম্পল এটা দিছিল yesterday. This is the boy we met yesterday. মানে আগতে জনা ব্যক্তি বা আঙুলিয়াই দিবলৈ আমি কি আৰ্টিকুল ব্যৱহাৰ কৰিব লাগে? দি ব্যৱহাৰ কৰিব লাগে। কিন্তু চা এইটো যে ডিটো যে লিখিছো, এই ডিটো এইটো বয় হয় নাই? বয়। এইটো বয় এটা কি নাউন হয় নাই? নাউন। এইটো এটা বয় হয়, এইটো এটা নাউন। এইটো কি নাউন হয়? এইটো কমন নাউন কমন নাউন নে প্ৰপাৰ নাউন হয়? হ্যাঁ, এইটো কমন নাউন হয়। বয় এটা কি কমন নাউন। কমন নাউন আগত আমি কৈছিলো আৰ্টিকুল বহে বুলি, হয় নাই? তাৰপিছত দিছ ইজ দি বয়, দিছ ইজ দি বয় মানে এই দিছ ইজ দি বয় মানে এইজন ল'ৰা, হয় নাই? উই মেট য়েষ্টাৰডে, আমি লগ কৰিছিলো। মানে চোৱা ইয়াত যে এই বইৰ আগত যে দি বহিলে, কেলে বহিলে? যে তুমি ল'ৰাজনক ভালদৰে চিনি পোৱা। ইয়াত লিখা আছে কি উই মেট, আমি, উই মেট আমি, উই মেট আমি লগ কৰিছিলো য়েষ্টাৰডে, যোৱাকালি আমি লগ কৰিছিলো, হয় নাই? তুমি ল'ৰাজনক লগ কৰিছিলা যোৱাকালি, সেইকাৰণে তুমি চিনি পোৱা। চিনি পোৱা নাই? সেইকাৰণে এই বইৰ আগত কি বহিলে? দি বহিলে। বুজি পালি নাই? যদি এইটো নাথাকিলেহেঁতেন তেতিয়া এই বইৰ আগত কি বহিলেহেঁতেন? বহিলেহেঁতেন। বুজি পালি নাই? যদি এইটো নাথাকিলেহেঁতেন, যদি এই উই মেট য়েষ্টাৰডে, উই মেট য়েষ্টাৰডে আমি লগ কৰিছিলো যোৱাকালি, হয় নাই? এইজনে ল'ৰা হৈ আমি যোৱাকালি লগ কৰিছিলো, কাৰণ তুমি সেই ল'ৰাজনক, তোমালোকে সেই ল'ৰাজনক চাইছিলা, লগ কৰিছিলা যোৱাকালি, তোমালোকে ভালদৰে চিনি পোৱা, স্পষ্টভাৱে চিনি পোৱা, হয় নাই? সেইকাৰণে তুমি ক'ব পাৰিলা যে এইজনে ল'ৰাজন হয়। সেইকাৰণে লিখিলা কি দিছ ইজ দি বয়, দিছ ইজ দি বয়। যদি উই মেট য়েষ্টাৰডে যদি নাথাকিলেহেঁতেন তেতিয়া এই ডিটোৰ একো কাম আছে নেকি? নাই, হয়। কাৰণ তুমি ল'ৰাজনক জানিব লাগিব স্পষ্টভাৱে, তুমি চিনি পাব লাগিব, তেতিয়াহে এই নাউনটোৰ আগত আমি আৰ্টিকুল দি বহাব লাগে। বুজি পালি নাই? আৰু যদি আমি চিনিয়ে নাপাওঁ ল'ৰাজনক, যদি আমি নাজানো, তেতিয়া বহিলেহেঁতেন, হয় নাই? কোনোবা অৰ্থত মই পঢ়াইছিলো এনৰ ব্যৱহাৰ। গতিকে তুমি চিনি পোৱা ল'ৰাজনক, সেইকাৰণে উই মেট য়েষ্টাৰডে। যদি এইটো যদি চেন্টেন্স নাই তেতিয়া এই ডিৰ কিবা আছে নেকি? কিবা কথা আছে নেকি? একোৱে মিনিং নাই। এইটো থকাৰ কাৰণে, এই চেন্টেন্সটো থকাৰ কাৰণে তুমি ল'ৰাজনক ভালদৰে চিনি পোৱা, কাৰণ তুমি ল'ৰাজনক লগ কৰিছিলো বুলি চিনি পালা, সেইকাৰণে তোমালোক লগালগ ক'ব পাৰিলা যে এই ল'ৰাজনে হয় নাই? সেইকাৰণে ইয়াত লিখা আছে কি দিছ ইজ দি বয় উই মেট য়েষ্টাৰডে। বুজি পালি নেকি? এটা 2 নম্বৰ, আজি আমি কি 2 নম্বৰ ব্যৱহাৰটো কৰিম। 2 নম্বৰ ব্যৱহাৰটো কৰিম। 2 নম্বৰ ব্যৱহাৰটো দিছে কি যদি কমন নাউনটো সিঙ্গুলাৰত থাকে তেতিয়া আৰ্টিকুল বহে। যদি কমন নাউনটো যদি সিঙ্গুলাৰ নাম্বাৰত থাকে, কমন নাউনটো যদি সিঙ্গুলাৰ নাম্বাৰত থাকে তেতিয়া আৰ্টিকুল বহে বুলি কৈছে। কমন নাউনটো যদি সিঙ্গুলাৰ নাম্বাৰত থাকে তেতিয়া আৰ্টিকুল বহে বুলি কৈছে। আৰ্টিকুল মানে AND, হয় নাই? এই তিনটাই বহাব পাৰি যদি কমন নাউনটো যদি সিঙ্গুলাৰ নাম্বাৰত থাকে। কমন নাউনটো যদি সিঙ্গুলাৰ নাম্বাৰত থাকে তেতিয়া আৰ্টিকুল বহে। এতিয়া কমন নাউন কোনবিলাক কৈছিলো? কমন নাউন কোনবিলাক কৈছিলো? এইটো বয় এটা কি নাউন হয়? বয় এটা কি নাউন হয়? কমন নাউন, হয় নাই? বয় এটা কমন। গার্ল এটা কি নাউন?
কমন নাউন। যদি এইটো কি কাউ হয় নাই, কাউ এটা কি নাউন, কমন নাউন হয় নাই। যদি মই এই ল'ৰাজনৰ যদি এই বয় এটা কি নাউন হয়, কমন নাউন। বয় এটা হ'ল কমন নাউন, কমন নাউন, কমন। বুজি পালি নাই? গাল এটা কি নাউন, কমন নাউন, কমন নাউন দেই। কাউ এটা কি নাউন, কমন নাউন, কমন নাউন। বুজি পালি নাই? কমন নাউন। যদি এই ল'ৰাজনৰ মই নাম দিলো ৰাম, ইয়াৰ নাম কি দিলো, ৰাম। যদি আমি ল'ৰাজনৰ নাম কি হয়, ল'ৰাজনৰ নাম কি হয়, ৰাম, তেতিয়া ৰাম এটা কি নাম হ'ব? যদি মই ছোৱালীজনীৰ নাম দিলো ৰীনা, কি নাম দিলো, ৰীনা। যদি এই গাইজনীৰ আমি নাম দিলো কি বুলি, গৰুৰ নাম দিলো, কি নাম দিলো? কিছুমানে মৰমত কৰে নহয়, কি নাম দিয়ে? কি নাম দিয়ে কচোন? গৰু এটাৰ নাম কৈ দেখাবলে, ভাল নাম এটা চাই। কিছুমান গৰুৰ নাম কিবা এটা দিয়ে বাৰু, নাম, ভাল নাম এটা কোৱাচোন, ভাল নাম এটা। তোমালোকৰ ঘৰৰ গৰু বিলাকৰ নাম চাম দিয়ে, কুকুৰ গৰুৰ নাম দিয়ে, ভাল নাম এটা কওঁ। কিছুমানে সোমবাৰে জন্ম পালে কি বুলি কয়, চমাৰী বুলি কয়, হয় নাই? চমাৰী নাম দি দিলো, কি নাম দিলো, চমাৰী নাম দিলো। যা, গাইজনীৰ নাম কি দিলো, চমাৰী। তাক চমাৰী বুলি মাতিব লাগে, হয় নাই? চমাৰী, বুজি পালি নাই? চমাৰী নাম দিলো। ঠিক আছে, এইটো ল'ৰা হয়, ল'ৰাজন, এইজন বয় মানে কি, ল'ৰা। এইটো বয় মানে কি, ল'ৰা। বয় মানে ল'ৰা। এই বয়টো যেতিয়া আমি ল'ৰা বুলি কম, তেতিয়া ল'ৰাটোতে কি নাউন হ'ল, ল'ৰাটো এটা কমন নাউন। ল'ৰাটো এটা কি নাউন হ'ল, কমন নাউন। গাল এটা কি নাউন হ'ল, কমন নাউন। কাউ এটা কি নাউন হ'ল, কমন নাউন। যদি ইয়াৰ নাম থাকে ৰাম, তেতিয়া ৰামটো হ'ব কি, প্ৰপাৰ নাউন। ৰামটো কি হ'ব, প্ৰপাৰ নাউন। বুজি পালি নাই? নাউনটো হ'ব প্ৰপাৰ নাউন, নামটো হ'ব প্ৰপাৰ নাউন, হয় নাই? এইটো ৰীনা, ৰীনা এটা কি নাউন হ'ব, প্ৰপাৰ নাউন। ৰীনা এটা কি, প্ৰপাৰ নাউন, হয় নাই? চমাৰী এটা কি নাউন, প্ৰপাৰ নাউন। বুজি পালি নাই? প্ৰপাৰ নাউন। বুজি পালি ক? ডগ, ডগ মানে কি, কুকুৰ, হয় নাই? ডগ মানে কি, কুকুৰ। আমাৰ যে কিৰণ শৰ্মাৰ ঘৰত যে কুকুৰটোৰ নাম আছিল কি, মিকু। কি নাম আছে, মিকু, হয় নাই? এই মিকু, কি নাউন হ'ব? ডগ এটা কি, কমন নাউন। ডগ এটা কি, আমি কুকুৰটো কুকুৰ বুলিয়ে কম, কমন নাম, হয় নাই? চবে দেখিলে কি বলে, কুকুৰ বুলিয়ে মাতিব। কিন্তু তাৰ নাম কি দিছে, মিকু। মিকুৰ নাম কি নাম, এইটো কি নাম হ'ল, প্ৰপাৰ নাউন। বুজি পালি নাই? প্ৰপাৰ নাউন, প্ৰপাৰ নাউন আগতো পঢ়াইছিলো, বুজি পাব লাগে। বুজি পালি নাই? প্ৰপাৰ নাউন। ইয়াত কৈছে, বুজি পালি ক? এইটো প্ৰপাৰ নাউন। তোমালোকে ল'ৰা, তোমালোকে ল'ৰা হয়, সেইটো কাৰণে ল'ৰাটো কি, কমন নাউন। আৰু যদি তোমালোক প্ৰপাৰ নাউন, তোমালোকে কি বুলি মাতে, স্কুলত যিটো নাম তোমালোকে লিখাইছা, সেইটো হ'ব কি, প্ৰপাৰ নাউন। ইয়াত কৈছে কি, যদি কমন নাউনটো চিংগুলাৰ নাম্বাৰত থাকে, কমন নাউনটো যদি চিংগুলাৰ নাম্বাৰত থাকে, তেতিয়া আৰ্টিকুল বহে। বুজি পালি নাই? মনত থাকি 2 নম্বৰ ব্যৱহাৰ। যদি কমন নাউনটো চিংগুলাৰ নাম্বাৰত থাকে, তেতিয়া আৰ্টিকুল বহে। যদি কমন নাউনটো চিংগুলাৰ নাম্বাৰত থাকে, তেতিয়া তাৰ আগত কি বহে, আৰ্টিকুল বহে। আৰ্টিকুল DAND বহে, হয় নাই? এতিয়া একটা এক্সাম্পল দিছো চা। এই চা, ডগ, ডগ এটা কি নাউন হয়, ডগ এটা কমন নাউন, হয় নাই? ডগ এটা কি নাউন হয়, কমন নাউন। ডগ এটা কমন নাউন। যদি কুকুৰটো যদি এইটো এটা কমন নাউন, যদি চিংগুলাৰ নাম্বাৰ থাকে, এইটো এটা কুকুৰ, হয় নাই? এইটো কি নাম্বাৰ আছে, ইয়াত কুকুৰ কেইটা আছে, ডি ডগ মানে কেইটা কুকুৰ আছে, এটা কুকুৰ আছে। ডি ডগ মানে এটা কুকুৰ আছে। এইটো চিংগুলাৰ আছে নে প্লুৰেল আছে? এইটো একবচনত আছে, হয় নাই? সেইকাৰণে ইয়াত লিখিছে কি, দি ডগ ইজ ফেইথফুল এনিমেল। কুকুৰটো বিশ্বাসী জন্তু হয়। মানে কুকুৰটো মানে কি, কুকুৰটো তোমাৰ ওচৰতে আছে, তুমি দেখুৱাই দিছা আঙুলি, হয় নাই? তুমি দেখিয়াই কুকুৰটো তোমাৰ ওচৰে পাজৰে ঘূৰি আছে, সেইকাৰণে তুমি ক'ব পাৰিলা কি, দি ডগ ইজ ফেইথফুল এনিমেল।
বুজি পালি নাই? ইয়াত কি ক'লা? দি ডগ ইজ ফেইথফুল এনিমেল। দি ডগ ইজ ফেইথফুল এনিমেল মানে এইটো এটা কমন নাউন আৰু সিঙ্গুলার আছে। ডগ এটা কি কমন নাউন আৰু কি কি আছে? সিঙ্গুলার নাম্বারত আছে, হয় নাই? এইটো এটা কমন নাউন আৰু এইটো সিঙ্গুলার নাম্বারত আছে, আৰু তুমি কুকুৰটোক তুমি দেখি আছা, হয় নাই? স্পষ্টভাৱে তুমি দেখি আছা বা চাই আছা, তুমি সেইকাৰণে ক'ব পাৰিলা যে দি ডগ ইজ ফেইথফুল এনিমেল। কি বুলি ক'লা? দি ডগ ইজ ফেইথফুল এনিমেল। দি ডগ ইজ ফেইথফুল এনিমেল। যদি কমন নাউনটো সিঙ্গুলার নাম্বারত থাকে তেতিয়া তাৰ আগত আৰ্টিকুল কি বহিব? দি বহিব। সেইটো মনত থবি। যদি কমন নাউনটো সিঙ্গুলার নাম্বারত থাকে তেতিয়া আর্টিকুল দি বহিব। আৰু এক নম্বৰ ব্যৱহাৰটো কি দিছে? কোনো বস্তু বা ব্যক্তিক আঙুলিয়াই দিবলৈ, হয় নাই? বা আমি জানো স্পষ্টভাৱে তাৰ আগত কি বহিব? দি বহিব। কোনো বস্তু বা ব্যক্তিক আমি স্পষ্ট এতিয়া আমি কুকুৰটোক আমি দেখি আছো, জানি আছো, আমাৰ আশপাশ ঘূৰি আছে, সেইকাৰণে তুমি দি ডগ বুলি ক'লা। দি পেন যদি যদি কিতাপটো আছে দি বুক, হয় নাই? পেনটো আছে কি বুলি কয়? দি পেন। আমি দেখি আছো বুলি সেইকাৰণে দি বুলি আমি স্পষ্ট মানে খাটাং দেখি আছো ক্লিয়াৰ ভাবে বস্তুটো, সেইকাৰণে তাৰ আগত আমি কি বহালো? দি দি বহালো। কিন্তু কুকুৰটো তোমাৰ ওচৰত আশপাশ আছে, সেইকাৰণে তোমালোকে ক'লা কি দি ডগ ইজ ফেইথফুল এনিমেল। বুজি পালি নাই? যদি কমন নাউনটো সিঙ্গুলার নাম্বারত থাকে তেতিয়া তাৰ আগত আৰ্টিকুল কি বহিব? দি বহিব। যদি কমন নাউনটো সিঙ্গুলার নাম্বারত থাকে তাৰ আগত আৰ্টিকুল কি বহিব? দি বহিব। আৰু দুটামান এক্সাম্পল দিছে। দি কেট লভছ কমফৰ্ট। মেকুৰীটোৱে আৰাম ভাল পায়। দি কেট লভছ কমফৰ্ট। এইটো লিখা হ'ল না? আৰু এটা এক্সাম্পল দিছো। দি কেট লভছ কমফৰ্ট। মেকুৰীটোৱে আৰাম ভাল পায়। তোমাৰ ঘৰত এটা মেকুৰী আছে, মেকুৰী বিলাই, হা? মেকুৰী আছে তোমালোকৰ ঘৰত। মেকুৰীটো দি কেট এটা কমন নাউন হয় না প্ৰপাৰ নাউন? দি কেট এটা কমন নাউন। দি কেট এটা কি নাউন? কমন নাউন। দি কেট এটা কমন নাউন। কমন নাউন এটা মেকুৰী আছে, হয় নাই? এটা আছে, সিঙ্গেল আছে, সিঙ্গুলার নাম্বারত আছে, সেইকাৰণে তাৰ আগত কি বহিব? দি কেট। তোমালোকৰ ঘৰতে আছে। 2 নম্বৰ এক্সাম্পল দিছো। 2 নম্বৰ এক্সাম্পল ভালকে চা। এইটো কি? দি কেট। দি কেট মানে তোমালোকৰ ঘৰৰ মেকুৰী। এটা ঘৰত মেকুৰী আছে, হয় নাই? সেইকাৰণে তুমি ক'লা কি? দি কেট। কি ক'লা? দি কেট মানে মেকুৰীটোৱে, হয় নাই? লভছ, মেকুৰীটোৱে লভছ। দি কেট মেকুৰীটোৱে লভছ কি ভাল পায়? আৰাম ভাল পায়, হয় নাই? লভছ কমফৰ্ট। মেকুৰীটোৱে আৰাম ভাল পায়। এইটো চোৱা, সিঙ্গুলার নাম্বার আছে, এইটো সিঙ্গুলার নাম্বার হয় নাই? এইটো সিঙ্গুলার নাম্বার, সেইকাৰণে তুমি এইটো কমন নাউন না প্ৰপাৰ নাউন? কমন নাউন। সেই কমন নাউনটো যদি সিঙ্গুলার নাম্বারত থাকে তেতিয়া তাৰ আগত আৰ্টিকুল কি বহিব? কমন নাউনটো যদি সিঙ্গুলার নাম্বারত থাকে তাৰ আগত আৰ্টিকুল কি বহিব? দি বহিব। সেইকাৰণে দি কেট। বুজি পালি নাই? দি কেট কমন নাউনটো যদি সিঙ্গুলার নাম্বারত থাকিব তাৰ আগত আৰ্টিকুল কি বহিব? দি বহিব, হয় নাই? দি কেট লভছ কমফৰ্ট। কি লিখিলো? শিক্ষকজন বহুত দয়ালু। শিক্ষকজন বহুত দয়ালু। দি টিচাৰ ইজ ভেৰি কাইণ্ড। শিক্ষকজন বহুত দয়ালু। দি টিচাৰ, শিক্ষকজন বুলি কৈছে। শিক্ষক এটা কমন নাউন হয় নাই? শিক্ষক এটা কমন নাউন। কমন নাউন কি? এজন শিক্ষকৰ কথা কৈছে, সিঙ্গুলার নাম্বার আছে নাই? এজন শিক্ষকৰ কথা কৈছে, সিঙ্গুলার নাম্বার আছে, আৰু এইটো কমন নাউন হয়। সেইকাৰণে ইয়াৰ আগত কি বহাব লাগিব? আৰ্টিকুল বহাব লাগিব দি, হয় নাই? কাৰণ তুমি শিক্ষকজনক জানা, সেইকাৰণে তুমি দয়ালু বুলি ক'লা। শিক্ষকজনক জানা নাই? তোমালোকে শিক্ষকজনক জানা, যিজন তোমালোক শিক্ষকজনক ভালদৰে জানা, তাৰ গুণ ব্যৱহাৰ, তুমি সেইকাৰণে ক'ব পাৰিলা যে শিক্ষকজন বহুত দয়ালু, হয় নাই? এজনৰ কথা কৈছা, সেইকাৰণে সিঙ্গুলার নাম্বার।
হয় না, কমন নাউন হয় সিঙ্গুলার নাম্বার হয়, কমন নাউন হয় সিঙ্গুলার নাম্বার হয়। সেইকাৰণে তোমালোকে লিখিবা কি দি টিচাৰ ইজ ভেৰি কাইণ্ড। কি লিখিবা দি টিচাৰ ইজ ভেৰি কাইণ্ড। তোমালোকে যদি শিক্ষকজনে চিনিয়ে নাপাবা, নাজানা, তাৰ বিষয়ে একো নাজানা, তেতিয়া তুমি ক'ব পাৰিবা নে শিক্ষকজন বহুত দয়ালু বুলি? ক'ব পাৰিবা? ক'ব নোৱাৰিবা। সেইকাৰণে তুমি জানিছা, তুমি জানিছা যে তুমি শিক্ষকজনক ভালদৰে জানিছা, হয় নাই? সেইকাৰণে তুমি ক'ব পাৰিলা যে শিক্ষকজন বহুত দয়ালু। কিন্তু শিক্ষক বুলি ক'লে এটা কি কমন নাউন। কি নাউন হয়? কমন নাউন হয়। আৰু এজন শিক্ষক সিঙ্গুলাৰ নাম্বাৰত আছে, সেইকাৰণে তোমালোকে কি বহালা? দি বহালা। দি টিচাৰ ইজ ভেৰি কাইণ্ড। বুজি পাৰিলে? অসমীয়াত লিখিবলৈ লিখি দিছো, শিক্ষকজন ভালদৰে বুজিব, শিক্ষকজন বহুত দয়ালু, বহুত দয়ালু, শিক্ষকজন বহুত দয়ালু। আৰু এটা এক্সাম্পল দিছিলো, দি ডগ ইজ বাৰ্কিং লাউডলি। এইবিলাক লিখি লচোন। 1 2 3 4 আৰু এটা এক্সাম্পল। দি ডগ ইজ বাৰ্কিং লাউডলি, মানে কুকুৰটো ভুকি আছে। তুমি দেখিছা কুকুৰটো ভুকি আছে, হয় নাই? কুকুৰটো কি ভুকি আছে তুমি দেখিছা, সেইকাৰণে কুকুৰ এটা কি নাউন? কমন নাউন। তাত এটা কুকুৰ ভুকি আছে, হয় নাই? সেইকাৰণে দি ডগ ইজ বাৰ্কিং লাউডলি। লাউডলি মানে জোৰেৰে, হয় নাই? জোৰেৰে চিঞৰি চিঞৰি ভুকি আছে। এইটো চাওঁচোন, দি ডগ ইজ বাৰ্কিং loudly. 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 barking. The dog is barking loudly. মানে কুকুৰটো ভৌ ভৌ কৰি আছে। তোমাৰ একদম আগতে কুকুৰটো ভৌ ভৌ কৰি আছে, তুমি ইচ্ছাই বুলি খেদাই আছো, মানে কুকুৰটো যোৱাই নাই, ভুকিয়ে আছে, হয় নাই? তোমাৰ আগতে ভুকি আছে। কেইটা কুকুৰ ভুকি আছে? এটা কুকুৰ ভুকি আছে। কুকুৰটো ভৌ ভৌ ভৌ, তুমি খেদিলে যোৱা নাই, তোমাৰ আগতে ভুকি আছে, চিঞৰি আছে, তোমাক ডিষ্টাৰ্ব দি আছে, হয় নাই? তুমি কুকুৰটো কি দেখি আছা, কুকুৰটোক দেখি আছা নাই? কুকুৰটো তুমি ওচৰতে দেখি আছা, তুমি কাৰোবাৰ লগত কথা পাতি আছা, ফোনত কথা বা পঢ়ি আছা, তোমাক ডিষ্টাৰ্ব দি আছে, কুকুৰটো দেখি আছা, হয় নাই? এটা কুকুৰে ভুকি আছে। সেইকাৰণে তুমি কুকুৰটো কি নাউন হয়? এটা কুকুৰটো কমন নাউন হয় আৰু এটা সিঙ্গুলার নাম্বার আছে, সেইকাৰণে গতিকে তাৰ আগত কি বহালা? দি বহিলে। কি বহিলে? দি বহিলে। সেইকাৰণে দি ডগ ইজ বাৰ্কিং লাউডলি, মানে কুকুৰটো জোৰেৰে ভুকি আছে। অসমীয়াত লিখি দিছো, কুকুৰটো জোৰেৰে ভুকি আছে দেই। বাৰ্কিং মানে কি? ভুকি থকা। বাৰ্কিং মানে কি? কুকুৰটো জোৰেৰে ভুকি আছে। কুকুৰটো জোৰেৰে ভুকি আছে। দি ডগ ইজ বাৰ্কিং লাউডলি। ইংলিছত কি বুলি ক'ব? ট্ৰান্সলেশ্যন আহিলে দি ডগ ইজ বাৰ্কিং লাউডলি। এইটো হ'ব কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে দেই। তোমাক টেন্স পঢ়াম মই, বুজি পাইছা? এইটো কিহত আছে? প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে। ইজ আছে নাই? ইজ আৰু এইটোতো ইজ হয়, এইটো প্ৰেজেন্ট টেন্সৰ এইটো বি ভাৰ্ব, হয় নাই? এইটো আই এন জি টো কন্টিনিউয়াস। আই এন জি কি? আই এন জি থাকিলে কন্টিনিউয়াসে থাকিব, কিন্তু এইটো প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব, সেইকাৰণে প্ৰেজেন্ট কন্টিনিউয়াস। বুজি পালি নাই? এই কুকুৰটো জোৰেৰে ভুকি আছে, মানে দি ডগ ইজ বাৰ্কিং লাউডলি। তোমাৰ ওচৰতে কুকুৰটো ভৌ 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 কৰি আছে, তোমালোকে খেদিলেও কুকুৰটো যোৱা নাই, হয় নাই? জোৰেৰে ভুকি আছে। সেইকাৰণে তোমাৰ কুকুৰটো তুমি চাই আছা, দেখি আছা, মোৰ আগতে ইমান চিঞৰি আছে, সেইকাৰণে দি ডগ ইজ বাৰ্কিং লাউডলি। বুজি পালি নাই? আৰু এটা এক্সাম্পল আছে, দি বুক অন দি টেবুল ইজ মাইন। টেবুলত থকা কিতাপখন মোৰ কিতাপ হয়। দি বুক অন দি টেবুল ইজ মাইন। তুমি দেখিছা সেই টেবুলত কিতাপটো আছে, তুমি কৈছা কি টেবুলত থকা কিতাপটো মোৰ কিতাপ হয়, হয় নাই? কিতাপ এটা কিতাপ আছে, হয় নাই?
কিতাপটোৰ নাম আছে নাই? কিছুমান যেনিবা কিতাপৰ সংবিধান, কিছুমান ছচিয়েল সায়েন্স, কিতাপ এটা কি নাম? কমন নাউন। সেইকাৰণে কি দিবা? ডি। কি দিবা? ডি। ডি বুক। ডি বুক মানে কি? কিতাপটো। ডি বুক মানে কি? কিতাপটো। এইটো কমন নাউন হয় নাই? ডি বুক। তুমি কিতাপটো দেখি আছা হয় নাই? তুমি স্পষ্টভাৱে দেখি আছা, সেইকাৰণে তাৰ আগত কি বহালা? ডি। আৰু বুক এটা কি? কমন নাউন, আৰু এটা কি? সিঙ্গুলার নাম্বার হয়। সেইকাৰণে এটাই কিতাপ আছে হয় নাই? সেইকাৰণে তাৰ আগত কি বহালা? ডি। দি বুক অন। ক'ত আছে? অন দি টেবুল। টেবুলৰ ওপৰত আছে। অন দি টেবুল। অন দি টেবুল। দি বুক অন দি টেবুল মানে টেবুলৰ ওপৰত থকা কিতাপটো হয় নাই? টেবুলৰ ওপৰত থকা কিতাপটো কি হ'ব? ইজ মাইন। কি বুলি কৈছে? ইজ মাইন। ইজ মাইন মানে কি বুজি পোৱা? টেবুলৰ ওপৰত থকা কিতাপটো মোৰ কিতাপ হয় বুলি হয় নাই? টেবুলৰ ওপৰত থকা কিতাপটো কি? মোৰ কিতাপ হয়। টেবুলৰ ওপৰত থকা কিতাপটো মোৰ কিতাপ হয়। সেইকাৰণে দি বুক অন দি টেবুল। টেবুলৰ ওপৰত থকা কিতাপটো ইজ মাইন, মোৰ কিতাপ হয় নাই? টেবুলৰ কিতাপটো মোৰ কিতাপ হয়। টেবুলৰ কিতাপটো কি? টেবুলত থকা কিতাপটো মোৰ কিতাপ হয়। টেবুলত থকা কিতাপটো টেবুলত থকা কিতাপটো মোৰ কিতাপ হয়। মোৰ কিতাপ হয়। কিতাপ হয়। বুজি পালা? টেবুলৰ ওপৰত থকা কিতাপখন মোৰ কিতাপ হয়। এনেকুৱা লিখা থাকিব, মই এনেকা নিজৰ ভাষাত লিখি দিছো হয় নাই? দি টেবুল, দি বুক অন দি টেবুল। দি বুক অন দি টেবুল ইজ মাইন। টেবুলৰ ওপৰত থকা কিতাপটো মোৰ কিতাপ হয়। এতিয়া আমি বুজি পালো যে কি কমন নাউনটো যদি সিঙ্গুলার নাম্বাৰত থাকে তেতিয়া তাৰ আগত আৰ্টিকুল কি বহিব? ডি বহিব হয় নাই? কমন নাউনটো যদি সিঙ্গুলার নাম্বাৰত থাকে তেতিয়া আৰ্টিকুল কি বহিব? আৰু যদি কোনো বস্তু বা ব্যক্তিক হয় নাই ডাইৰেক্ট আমি স্পষ্টভাৱে আঙুলিয়াই দিব পাৰো তেতিয়া তাৰ আগত কি বহিব? আৰ্টিকুল ডি বহিব। বুজি পালি নে? আকৌ দেখিছো কি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থকা কাউন্টেবলৰ আগত ইনডিফিনিট আৰু ডেফিনিট দুইবিধ আৰ্টিকুল বহে। কমন নাউনটো সিঙ্গুলার নাম্বাৰত থকা, যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকিব হয় নাই? সিঙ্গুলার নাম্বাৰত থাকিব কাউন্টেবল বা আনকাউন্টেবল থাকিব। কাউন্টেবলৰ আগত ইনডিফিনিট আৰু ডেফিনিট দুইবিধ বহিব। কমন নাউনটো সিঙ্গুলার নাম্বাৰত থকা কাউন্টেবল নাউনৰ আগত ইনডিফিনিট আৰু ডেফিনিট দুইবিধ আৰ্টিকুল বহে। যদি কমন নাউনটো সিঙ্গুলার থাকিব, কি কৈছে? যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকিব তেতিয়া তাৰ আগত, যদি কমন নাউনটো সিঙ্গুলাৰত থাকিলে তাৰ আগত আৰ্টিকুল বহে বুলি কৈছো। দি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থকা কাউন্টেবলৰ আগত ইনডিফিনিট আৰু ডেফিনিট আৰ্টিকুল দুইটাই বহে বুলি কৈছে। এইটো লিখিব নালাগে, মই কৈ দিছো। যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকে হয় নাই? সিঙ্গুলার নাম্বার কি? কাউন্টেবল। আমি হিসাব কৰিব পাৰো হয় নাই? কমন নাউনটো যদি সিঙ্গুলার নাম্বার থাকে কাউন্টেবলত থাকিব তাৰ আগত আৰ্টিকুল ডেফিনিট আৰু ইনডিফিনিট আৰ্টিকুল দুইটাই বহিব। ডেফিনিট আৰু ইনডিফিনিট আৰ্টিকুল দুইটাই বহিব। বুজি পালি নাই? ডেফিনিট আৰু ইনডিফিনিট আৰ্টিকুল দুইটাই বহিব। এইটো লিখি লচোন, ভাল হ'ব। এইখিনি হ'ল না? কি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থকা কাউন্টেবল নাউনৰ আগত ইনডিফিনিট আৰু ডেফিনিট দুইবিধ আৰ্টিকুল বহে। কমন নাউনটো সিঙ্গুলার নাম্বাৰত থকা কাউন্টেবল নাউনৰ আগত ইনডিফিনিট আৰু ডেফিনিট দুইবিধ আৰ্টিকুল বহে, কিন্তু প্লুরাল নাম্বাৰত থাকিলে আৰ্টিকুল নবহে। যদি কমন নাউনটো যদি সিঙ্গুলার নাম্বাৰত থাকিব হয় নাই? যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকিব তেতিয়া কাউন্টেবল থাকিব হয় নাই? সিঙ্গুলার নাম্বার কাউন্টেবল থাকিব, তেতিয়া তাৰ আগত আৰ্টিকুল ইনডিফিনিট আৰু ডেফিনিট আৰ্টিকুল দুইটাই বহিব। বুজি পালি নাই? ইনডিফিনিট আৰু ডেফিনিট আৰ্টিকুল দুইটাই বহিব। এইটো ইম্পর্টেন্ট কথা, তুমি লিখি ল'ব পাৰে। আৰু কিন্তু প্লুরাল নাউন থাকিলে তাৰ আগত আৰ্টিকুল নবহে।
কমন নাউনটো সিঙ্গুলার নাম্বাৰত থকা কাউন্টেবলত যদি কমন নাউনটো সিঙ্গুলার নাম্বাৰত থাকে তেতিয়া তাৰ আগত আৰ্টিকুল ডেফিনিট আৰু ইনডিফিনিট আৰ্টিকুল দুটাই বহিব ডেফিনিট আৰ্টিকুল কোনটো কয় ডি আৰু ইনডিফিনিট আৰ্টিকুল কাক কয় এ হয় নে এ আৰু এনক বুলি কয় হয় নে ডেফিনিট আৰ্টিকুল দুটাই থাকিব কিন্তু ডিটো কেতিয়া বহিব যেতিয়া আমি চাম বস্তুটোক আমি স্পষ্টভাৱে দেখিছো জানিছো তেতিয়া তেতিয়া আমি কি বহাম দি বহাম তেতিয়া কি বহাম দি বহুৱাম আৰু যদি আমি বস্তুটোক আমি নাজানো কোনোবা এজন হয় বস্তুটোক আমি নাজানো তেতিয়া তাৰ আগত কি বহিব ইনডিফিনিট আৰ্টিকুল বহিব হয় নাই এ বা এন বহিব বুজি পালি নাই এতিয়া মই যে ক'লো শিক্ষকজন বহুত দয়ালু আমি শিক্ষকজনক জানো নাই হে তুমি শিক্ষকজনক জানা যে শিক্ষকজন বহুত ভাল হয় নাই দয়ালু বুলি জানা সেইকাৰণে তুমি জনা কাৰণে তাৰ আগত কি বহিলে ডি বহিলে এটা লিখিবা কি ডি টিচার হয় নাই ডি টিচার ইজ ভেরি কাইন্ড তুমি শিক্ষকজনক জানা সেইকাৰণে কি বহালা ডি বহালা আৰু যদি তুমি শিক্ষকজনে চিনিয়ে নোপোৱা তুমি নাজানে তেতিয়া তাক দয়ালু বুলি কবা নেকি নকবা নহয় সেইকাৰণে তাৰ যদি তুমি চিনিয়ে নোপোৱা বা কোনোবা এজন আহিছে কোনোবা এজন তোমালোকৰ ঘৰত মানুহ আহিছে তুমি কি কবা এম এন হয় নাই এম এন বুলি ক'ব লাগিব নে কি কোনোবা এজন আহিছে কোনোবা এজন মই গোটেইখিনি কৰাইছিলো এ এনৰ ব্যৱহাৰ বুজি পালি নাই আজিৰ ক্লাছ আৰু নকৰো আৰু দেই আজি নকৰো আজি ইমানতে হৈ যাব দেই ঠিক আছে জয় হিন্দ